ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 9 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু কৃষ্ণা চতুৰ্থী তিথি থাকিব আজি ৰাতিপুৱা 9:46 পৰ্যন্ত। তাৰপিছত কৃষ্ণা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব সোমবাৰে মধ্যৰাতি 2:14 পৰ্যন্ত। তাৰপিছত পুনৰবসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰ ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:24 পৰা 8:34 পৰ্যন্ত, আকৌ 11:28 পৰা 12:22 পৰ্যন্ত, আকৌ 1:10 পৰা 2:55 পৰ্যন্ত, আকৌ 3:32 পৰা 4:18 পৰ্যন্ত, আকৌ 5:10 পৰা 5:40 পৰ্যন্ত, আকৌ 6:05 পৰা 6:49 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:40 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:32। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনালোকৰ ধৈৰ্য, মূল্যায়ন আৰু অপেক্ষাৰ দিন হ'ব। পৰিয়ালৰ প্ৰকল্প এটাৰ অগ্ৰগতিও আজি আপোনাৰ আগবঢ়াই লৈ যাবলৈ আপুনি আজি সক্ষম হ'ব, যাৰ ফলত কিছু সন্তুষ্টিৰো সৃষ্টি হ'ব, কিন্তু আপোনাৰ ফলবোৰ পাওঁতে অলপ কষ্ট হোৱাৰ সম্ভাৱনা থাকিব। আপুনি আপোনাৰ অতীতৰ প্ৰচেষ্টাৰ ফলত আগ্ৰহেৰে আগবাঢ়ি যাব পাৰিব আৰু আৰ্থিক বিষয়ত আজি সাৱধানতা আৰু পৰিকল্পনাৰ অতি প্ৰয়োজনীয় হ'ব। গতিকে পুৰণি বিনিয়োগৰ পৰা হয়তো আজি লাভ কৰিবলৈ আৰম্ভ কৰিব, কিন্তু বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত অলপ এৰাই চলাটোৱে বেছি ভাল হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে সহায় হ'ব। এই সময়ত আপোনাৰ ধৈৰ্য আৰু ধাৰাবাহিকতা বজাই ৰখাটো আপোনাৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব। কামৰ বাবে সামঞ্জস্যৰ প্ৰয়োজন হ'ব। প্ৰকল্প এটাত কাম কৰা লোকসকলে এতিয়াই ফলাফল দেখিবলৈ আৰম্ভ কৰিব, গতিকে এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাও থাকিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আজি আপোনাৰ কৰ্মনীতিৰ শলাগ ল'ব। ইয়াৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। আপুনি আপোনাৰ কামৰ মূল্যায়ন আৰু উন্নতি কৰাৰ চেষ্টা আজি চলালে আপোনাৰ নিজৰ ব্যক্তিগত উন্নতিও দেখা পাব। আপোনাৰ অনুশাসন আৰু অধ্যৱসায়ৰ ফলত অনাগত দিনবোৰত আপুনি সুদৃঢ় সাফল্য সূচনা কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ কিছু ভাল প্ৰভাৱো দেখা পাব। প্ৰেমৰ ক্ষেত্ৰত আজি মতানৈক্য থাকিব, গতিকে সংগীৰ সৈতে কিছু দূৰত্ব বজাই ৰাখিব, অন্যথা আপোনালোকৰ কিছু আজি বেয়া প্ৰভাৱ থাকিব পাৰে। আপোনাৰ অনুভৱবোৰ বুজি পোৱাৰ সময় আৰু আপোনাৰ সম্পৰ্কক সঠিক দিশ দিয়াৰ সময় আহি পৰিছে, গতিকে এই দিশত আপুনি বেছিকৈ আগবাঢ়িবলৈ চেষ্টা কৰক। অবিবাহিতসকলে পুৰণি চিনাকিৰ সৈতে আৱেগিক সংযোগ গঢ়ি তুলিব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি আহিব আৰু সময়ৰ লগে লগে সম্পৰ্কবোৰ সুদৃঢ় হৈও উঠিব, গতিকে ক্ৰমান্বয়ে আপোনাৰ আজি বিশ্বাস বৃদ্ধি পাই গৈ থাকিব। আজি আপোনাৰ টোপনি আৰু বিশ্ৰামৰ ওপৰত গুৰুত্ব দিয়ক আৰু ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কিছু সকাহ পাব। আয়ুৰ্বেদিক বস্তু সেৱন কৰাটোৱে আজি আপোনালোকৰ বাবে ভাল হ'ব। পেটৰ লগত জড়িত কিছু সমস্যাৰ ফলত আজি আপোনালোকৰ কিছু কাম কৰাত বাধা অহাৰ সম্ভাৱনা আছে, গতিকে লঘু আহাৰ খাবলৈ চেষ্টা কৰক আৰু এচিডিটিৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে ভজা খাদ্য খোৱাৰ পৰা সীমিত ৰাখক। আজি আপুনি শাৰীৰিক ব্যায়াম আৰু লগতে লঘু খোজ কঢ়া আৰম্ভ কৰক আৰু ধ্যানৰ গতিও আপুনি লাভ কৰিব পাৰে, গতিকে আজি ধ্যান কৰিলে মানসিক শান্তি আহিব আৰু শাৰীৰিক ব্যায়াম আদি কৰিলে শৰীৰৰ ক্ষেত্ৰত আপোনালোকে সকাহ অনুভৱ কৰিব পাৰিব আৰু আপুনি পুনৰ স্বাস্থ্য সজীৱ কৰি তুলিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছা শক্তি আৰু আত্মবিশ্বাস পৰীক্ষা কৰাৰ দিন হ'ব। পুৰণি বিষয় এটাক লৈ পৰিয়ালৰ ভিতৰতে মতানৈক্যৰো সৃষ্টি হ'ব পাৰে, গতিকে আপোনজনৰ সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক স্থাপন কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপুনি কাৰোবাৰ অনুভৱক আঘাত নিদিব, নহ'লে আপোনালোকৰ কিছু সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনাও থাকিব। বৰ্তমান সময়খিনি আপোনাৰ আত্মনিৰীক্ষণৰ সময়, গতিকে এইখিনি সময় আপুনি নিজকে ভালদৰে বুজি পাবলৈ চেষ্টা কৰক, তেতিয়াহে আগবাঢ়ি যাবলৈ আপুনি সফল হ'ব। আৰ্থিকভাৱেও সতৰ্ক হওক আজি আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক, নহ'লে আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পালে আপোনালোকৰ বাজেটত খেলিমেলি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। ঘৰৰ পৰিৱেশ কিছু আজি সময়ৰ বাবে উত্তেজিত হৈ থাকিব পাৰে, কিন্তু দিনটোৰ শেষলৈকে আপোনালোকৰ পৰিস্থিতিবোৰ ভাললৈ আহিব। বৰ্তমান সময়খিনি আপোনাৰ শিকাৰ সময়, গতিকে বেছি আপোনালোকে
আগবাঢ়ি নাযাব কোনোবা ক্ষেত্ৰত যদি কিবা ক্ষেত্ৰত দ্বিধাবোধ থাকে যদি আপোনালোকৰ এনে ধৰণৰ পৰিস্থিতি থাকে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব তেওঁলোকৰ পৰা পোৱা বুজাবুজিয়ে আপোনালোকৰ বাট মুকলি কৰিব কৰ্মক্ষেত্ৰত কিছুমান হতাশাজনক পৰিস্থিতিৰো আজি সম্ভাৱনা আছে গতিকে সহকৰ্মীসকলৰ সৈতে মতানৈক্যৰ সম্ভাৱনা আছে কিন্তু এইবোৰ এৰাই চলিব ব্যৱহাৰিক পন্থা ব্যৱহাৰ কৰিব কৰ্পোৰেট সংবাদ মাধ্যম আৰু পাঠদানৰ ক্ষেত্ৰত থকাসকলে নিজৰ ভাষণত সংযমতা বজাই ৰাখিব সামান্য লোকচান বা পলম হ'লে আজি উদ্বেগৰো সৃষ্টি হ'ব পাৰে গতিকে খৰখেদা একেবাৰে নকৰিব নহ'লে পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব পাৰে সকলো কাম কাজবোৰ আপোনালোকে শান্তিপূৰ্ণভাৱে কৰিবলৈ চেষ্টা কৰিব আপোনাৰ প্ৰেম জীৱনত আৱেগিক ভাৰসাম্যতা অনুভৱ কৰিব পাৰিব আপোনাৰ সংগীৰ সৈতেও যোগাযোগ আজি ভাল হ'ব কাৰোবাৰ স্মৃতিয়ে আজি আপোনাক দুখো দিব পাৰে কিন্তু এইবোৰ এৰি চলি আপুনি আগুৱাই যাবলৈ চেষ্টা কৰাটোৱে আপোনাৰ বাবে উত্তম হ'ব অবিবাহিতসকলৰ বাবে অতীতৰ সম্পৰ্কৰ সৈতে জড়িত বাতৰিৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে ইয়াৰ ফলত আপোনালোকে কিছু হতাশ অনুভৱ কৰিব পাৰে আৰু আজি প্ৰেমত আত্মসন্মানৰ সততা বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কত ইতিবাচক ফলাফলো দেখা পাব আপুনি আজি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব গতিকে প্ৰাণায়াম আৰু ধ্যানত আপোনালোকে আজি গুৰুত্ব দিয়ক ইয়াৰ ফলত আপুনি সকাহ পাব আৰু চেনিযুক্ত যিবোৰ আহাৰ সেইবোৰ পৰিহাৰ কৰি চলক নহ'লে ইয়াৰ ফলত আপোনালোকৰ ডায়েবেটিছৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু ৰক্তচাপ ৰোগীসকলেও নিজৰ আজি অলপ যত্ন ল'ব লাগিব উচিত চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকে অতি শীঘ্ৰে সকাহ পাব আৰু আজি আপোনাৰ দীৰ্ঘদিনীয়া যিবোৰ বিষ আছিলে সেইবোৰে আপোনালোকক আজি অলপ অসুবিধা দিব পাৰে গতিকে আত্মনিয়ন্ত্ৰণ কৰক খাদ্যাভ্যাসৰ প্ৰতি পুনৰ আপোনালোকে চোৱা চিতা কৰক যাতে আপোনালোকে সুষম খাদ্য খায় যাতে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰতি আপোনালোকে আজি গুৰুত্ব দিয়ক আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰক যাতে আপোনালোকে সতেজতা অনুভৱ কৰে আৰু সকলো কামতে সক্ৰিয় হৈ কৰিব পাৰে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মিথুন ৰাশি জাতকৰ আজি প্ৰবল ইচ্ছা শক্তি প্ৰগতি আৰু নিয়ন্ত্ৰণৰ দিন হ'ব আপুনি আত্মবিশ্বাসেৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ সক্ষম হ'ব আপোনাৰ নেতৃত্বৰ দক্ষতা আৰু সিদ্ধান্ত আপোনাৰ পৰিয়ালৰ ভিতৰতে আজি শলাগ ল'ব যিকোনো পুৰণি বিবাদ বা সংঘাত সমাধান কৰাৰ আজি চেষ্টা কৰাটোৱে আপোনালোকৰ বাবে সুফল দিব আৰ্থিক মংগলৰ উন্নতিৰ সম্ভাৱনা আছে আৰু যিকোনো বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব ভ্ৰমণ বা গুৰুত্বপূৰ্ণ সভাই আজি আপোনালোকক ইতিবাচক ফলাফল দিব ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব অনুশাসন আৰু ভাৰসাম্যতাও থাকিলে প্ৰতিটো বাধা আপুনি আজি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব আপোনাৰ সিদ্ধান্ত গ্ৰহণে আজি কৰ্মক্ষেত্ৰত মূল ভূমিকা পালন কৰিব গতিকে আপোনাৰ সিদ্ধান্তবোৰ সকলোৱে আজি শলাগো ল'ব বিক্ৰী বিপণন আৰু প্ৰেৰণাদায়ক ক্ষেত্ৰত থকাসকলে হয়তো উল্লেখযোগ্য চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে নতুন প্ৰজেক্ট বা টাৰ্গেটৰ প্ৰতি আজি আপুনি উৎসাহী হৈ থাকিব আৰু সেইবোৰত কাম কৰি আপুনি আজি নিজকেও আত্মবিশ্বাসী অনুভৱ কৰিব নিজৰ পৰিকল্পনাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক ইয়াৰ ফলত আপোনালোকে নিশ্চয়কৈ সুফল লাভ কৰিব পাৰিব বৰ্তমান দিনটো আপোনাৰ প্ৰেমৰ উত্তেজনা আৰু স্পষ্টতাৰ দিন হ'ব গতিকে আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্কই নৱীকৃত আৱেগ বিচাৰি পাব গতিকে এতিয়া কোনো ধৰণৰ মতানৈক্য নাৰাখিব যদিও থাকে সমাধান কৰি ল'ব যাতে আপোনালোকৰ সম্পৰ্কবোৰত পুনৰ ভাৰসাম্য আহিব পাৰে অবিবাহিতসকলৰ বাবে এইটো এটা আত্মবিশ্বাসী আৰু শক্তিশালী ব্যক্তিক লগ পোৱাৰ দিন হ'ব গতিকে সংযমতা বজাই ৰাখি নিজৰ আৱেগ সততাৰে প্ৰকাশ কৰিলে আপোনাৰ সম্পৰ্ক আজি গভীৰ হ'ব আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে গতিকে আপোনালোকে অলপ জিৰণি ল'বলৈ চেষ্টা কৰিব ভ্ৰমণ বা দীঘলীয়া কামৰ বোজাৰ ফলত আপোনালোকৰ টোপনিৰ অভাৱো হ'ব পাৰে গতিকে পৰ্যাপ্ত পৰিমাণে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত আৰাম দিবলৈ চেষ্টা কৰিব আৰু এক্সাৰচাইজ আৰু যোগাসনৰ দ্বাৰা আপোনালোকে শৰীৰ সক্ৰিয় কৰি ৰাখিব পাৰিব আৰু পানীৰ পৰিমাণ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব সেইবাবে আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব আৰু আপোনাৰ মনোবল উৎস কৰি ৰাখিব যিয়ে আপোনালোকৰ স্বাস্থ্যৰ মাজত স্বয়ংক্ৰিয়ভাৱে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি নতুন আৰম্ভণি স্বাধীনতা আৰু অভাৱনীয় সুযোগেৰে ভৰা দিন অনুভৱ কৰিব আৰু আপুনি হয়তো আজি নতুন অভিজ্ঞতা বা যাত্ৰাত নামিব পাৰে পৰিয়ালৰ ভিতৰতে আজি পোহৰ আৰু আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব যিকোনো পুৰণি চিন্তাৰ পৰা আজি সকাহ পাই আপুনি আনন্দিত অনুভৱ কৰিব আৰু লগতে নৱ শক্তি আপোনাৰ মনলৈও আহিব আৰ্থিকভাৱে আজি সাৱধান হওক কিয়নো খৰখেদাকৈ লোৱা সিদ্ধান্তই আজি আপোনাক ক্ষতি কৰিব পাৰে আজিৰ দিনটো আপুনি ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ চেষ্টা কৰক যাতে আপোনালোকে অতি শীঘ্ৰে আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰে আজি আপোনাৰ উৎসাহে ভৱিষ্যতৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব গতিকে কোনো কাৰণতে আপোনালোকে বিচলিত হৈ নপৰিব আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন ধাৰণা আৰু সৃষ্টিশীলতাৰ সময় হ'ব গতিকে আপোনালোকে এনে ধৰণৰ কামৰ প্ৰতি ভালদৰে লক্ষ্য ৰাখক
ষ্টাৰ্টআপ, সৃষ্টিশীল ক্ষেত্ৰ বা ঔদ্যোগিকৰণৰ সৈতে জড়িতসকলৰ বাবে এইটো সময়টো সুযোগেৰে ভৰা সময় হ'ব। কৰ্মক্ষেত্ৰত পৰীক্ষামূলক যিবোৰ আপোনালোকৰ সুবিধা আছে বা সেইবোৰ আপোনালোকে যদি সুযোগ পায় তেনেহ'লে গ্ৰহণ কৰক, কিন্তু খৰখেদা এৰাই চলক। শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰিব বা যি সুযোগে পায় সেই সুযোগবোৰ ল'বলৈ যত্ন কৰিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আজি আপোনাৰ শক্তি আৰু নতুন ধাৰণাসমূহৰ শলাগ ল'ব, কিন্তু স্থিৰতা বজাই ৰাখিব লাগিব। সহযোগিতাৰ আৰম্ভণিও সম্ভাৱনা আছে। আজি আপোনালোকৰ প্ৰেম স্বীকাৰ কৰাৰ দিন হ'ব, গতিকে সংগীৰ সৈতে আপোনালোকে লঘু হৃদয়ৰ কথা বতৰা পাতিলে সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। অপ্ৰত্যাশিত মুখামুখিয়ে হয়তো আজি আপোনালোকৰ বাবে নতুন আৰম্ভণিৰ সূচনা কৰিব অবিবাহিতসকলৰ বাবে। গতিকে এই দিনটো প্ৰেমলৈ আপোনালোকে সহজতা আৰু স্বাভাৱিকতা অনাৰ কথাও ভাবিব পাৰে। যদি সম্পৰ্কটো নতুন হয় তেন্তে খৰখেদা নকৰিব, সময়ে নিজৰ গতি ল'বলৈ দিয়ক। আপোনাৰ হৃদয়ৰ কথা শুনাটোৱেই অধিক কাম বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ নতুন দিশৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপোনালোকে প্ৰেমৰ দিশত এইবোৰ দিশত সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। আপুনি আজি শক্তিশালী আৰু শিথিল অনুভৱ কৰিব। বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক, কাৰণ অনিয়মিত কাৰ্যসূচী ৰাখিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আজি আপুনি ব্যায়াম আৰু যোগাসনৰ প্ৰতি লক্ষ্য ৰাখি চলক আৰু লগতে খোজ কাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু ধ্যান ধাৰণাই আপোনাৰ মনটো আজি ভাল কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনালোকে একেলগে আনন্দৰে ভৰা দিন অনুভৱ কৰিব আৰু উদযাপনো একেলগে কৰাৰ দিন হ'ব। গতিকে সকলোৱে পৰিয়ালৰ সৈতে বা বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ আজি সুযোগ পালে কোনো কাৰণতে এৰি নিদিব। ভাল খবৰ বা সৰু পাৰ্টিৰো আজি সম্ভাৱনা আছে। বহুদিনৰ মূৰত আপুনি আজি লঘু আৰু আনন্দ অনুভৱ কৰিব। আৰ্থিকভাৱে দিনটো আজি অনুকূল আৰু কিছুমান নতুন পৰিকল্পনাও সফল হোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কবোৰ আজি মধুৰ হৈ পৰিব আৰু আৱেগিক বন্ধনবোৰ মুক্ত হোৱাৰ সম্ভাৱনা আছে। জীৱনৰ সৰু সৰু আনন্দবোৰ উপভোগ কৰাৰ ক্ষেত্ৰত আপুনি আজি আগভাগ লওক। নিজৰ মৰমবোৰ আনন্দৰ লগত ভাগ কৰিলে আজি আপুনি ভালদৰে আগবাঢ়িব পাৰিব। আপোনাৰ কৰ্মচাৰীৰ সৈতে আজি সমন্বয় ভাল কৰিবলৈ যত্ন কৰক আৰু এটা প্ৰকল্পৰ ওপৰত সামূহিক প্ৰচেষ্টাই আজি আপোনালোকৰ সফলতাও আনিব। আপোনাৰ ইতিবাচকতা আৰু বন্ধুত্বপূৰ্ণ স্বভাৱৰ আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলো আজি আপ্লুত হ'ব। আজি কিছুমান আপোনালোকে পৰিকল্পনা, জনসংযোগ বা সংবাদ মাধ্যমৰ ক্ষেত্ৰত জড়িতসকলে বিশেষ সুবিধা লাভ কৰিব পাৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম এতিয়া আপোনাৰ স্বীকৃতিলৈ পৰিণত হ'ব। আপোনাৰ প্ৰেম জীৱনত সুখ আৰু অন্তৰংগতা বৃদ্ধি পাব। আপুনি আপোনাৰ সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যিয়ে আপোনাৰ সম্পৰ্কত নতুন উষ্ণতাও আনিব। যিসকল অবিবাহিত তেওঁলোকে বন্ধু বা চিনাকিৰ সৈতে ৰোমান্টিক সংযোগৰ সম্ভাৱনাও আছে। আপোনাৰ মনোমোহা ব্যক্তিত্বই আপোনাৰ সংগীৰ গভীৰভাৱে আপ্লুতও কৰিব। আপোনাৰ প্ৰেম জীৱনত আনন্দ, ৰোমাঞ্চ আৰু বিশ্বাসৰ সুন্দৰ ভাৰসাম্যতা থাকিব। ইয়াৰ ফলত আপোনালোকে ভালদৰে সম্পৰ্ক স্থাপন কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব। হাঁহি আৰু সামাজিক কাম কাজে আজি মানসিক সতেজতা প্ৰদান কৰিব, কিন্তু অত্যাধিক খাদ্য বা অত্যাধিক আপোনালোকৰ চেনিযুক্ত খাদ্য খালে আপোনালোকৰ কাৰণে কিছু বেয়া ফল দিব আৰু ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কিছু কষ্ট পোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব আৰু খোজ কঢ়া, ভাল সংগীত শুনাই দিনটো আপোনাক শক্তিশালী কৰাৰ সহায় কৰিব। গতিকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰখন ভালকৈ ৰাখিবলৈ সকলো সময়তে চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কল্পনা, পচন্দ আৰু সিদ্ধান্তৰে ভৰা দিন অনুভৱ কৰিব। বহুতো সুযোগ নিজকে উপস্থাপন কৰাৰ পাব, কিন্তু সঠিক বাছনি কৰাটো অতি প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ ভিতৰত মতামতৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ শান্ত স্বভাৱটোৱে পৰিস্থিতি শান্ত কৰাত সহায় কৰিব। নতুন বিত্তীয় প্ৰস্তাৱ এটা আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু খৰখেদা নকৰিব। ঘৰত আৱেগিক পৰিৱেশে বিৰাজ কৰিব। আত্মনিৰীক্ষণ কৰিলে আপোনালোকে প্ৰেৰণা পাব। বিবেচনা ব্যৱহাৰ কৰক আৰু সত্যক বাছি লওক, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকে। কৰ্মক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হ'লে আপোনালোকে একেলগে কেইবাটাও বিকল্প বা প্ৰকল্পৰ উত্থান হ'ব পাৰে। সৃষ্টিশীল ক্ষেত্ৰ বা বিপণনৰ লগত জড়িতসকলে নিজৰ অগ্ৰাধিকাৰ স্পষ্ট কৰিব লাগিব। সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰাৰ সময়ত সংযমতা বজাই ৰাখক। আজি আপুনি চিন্তা সঠিকভাৱে আৰু সংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে বাস্তৱত মনোনিৱেশ কৰিব পাৰে আৰু এইবোৰ ক্ষেত্ৰত আজি আপোনালোকে মনোনিৱেশ কৰিলে ইয়াৰ পৰাও ভাল ফল ওলাই আহিব। আৱেগবোৰ আজি আপোনাৰ প্ৰেম জীৱনত প্ৰবল হৈ পৰিব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আচৰণক লৈ আপুনি সন্দেহ বা বিভ্ৰান্তি অনুভৱ কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব। সৎ যোগাযোগৰ জৰিয়তে আপোনালোকে সত্য স্পষ্ট কৰাৰ সুবিধা পাব আৰু আপোনালোকৰ যোগাযোগো ভাল হ'ব।
অবিবাহিতসকলে একাধিক প্ৰস্তাৱ লাভ কৰিব পাৰে, কিন্তু সাৱধানে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। সম্পৰ্কত কল্পনাতকৈ বাস্তৱক অগ্ৰাধিকাৰ দিয়ক। বুজাবুজি আজি আপোনাৰ প্ৰেমৰ স্থিৰতা নিশ্চিত কৰিব। ধ্যান আৰু প্ৰাণায়ামে আপোনালোকক আজি সকাহ দিব। আপোনালোকৰ সাধাৰণ জ্বৰ হোৱাৰো আজি সম্ভাৱনা আছে, গতিকে আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱাটো ভাল হ'ব। গধুৰ খাদ্য পৰিহাৰ কৰিব। মানসিক শান্তি আৰু আত্মসমতা বজাই ৰখাৰ বিষয়ে আজি অলপ ভাবক। সেইবাবে আপোনালোকে ধ্যান আৰু যোগাসন কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নতুন আৰম্ভণি, উত্তেজনা আৰু আভাৱনীয় অভিজ্ঞতাৰে ভৰা দিন অনুভৱ কৰিব। আপুনি হয়তো নতুন প্ৰচেষ্টা বা নতুন দিশত আজি নামিব লগা হ'ব পাৰে, যিয়ে আপোনাৰ জীৱনলৈ সতেজতাও কঢ়িয়াই আনিব। পৰিয়ালৰ ভিতৰত আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। নতুন পৰিকল্পনাৰ ওপৰত আলোচনাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনালোকৰ সৌভাগ্যৰ বুলি প্ৰমাণিত হ'ব। আৰ্থিক বিষয়ত সংযম হ'বলৈ চেষ্টা কৰক, কিন্তু সুযোগ আপোনাৰ পক্ষত থাকিব। বাধাৰ পৰা মুক্ত হৈ নতুন অভিজ্ঞতাক আঁকোৱালি লোৱাৰ আজি দিন হ'ব। আপোনাৰ নিৰ্ভীকতা আৰু ইতিবাচকতাই আজি সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ উন্মেষ ঘটিব। সৃষ্টিশীল শিক্ষা বা ভ্ৰমণ উদ্যোগৰ লগত জড়িতসকলে হয়তো এটা ৰোমাঞ্চকৰ প্ৰকল্প লাভ কৰিব। আপোনাৰ কৌতূহল আৰু শক্তিৰ দ্বাৰা আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপ্লুত হ'ব। এই সময়ত নতুন ধাৰণাৰে কাম কৰাৰ লগতে ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হোৱা যিবোৰ ৰিক্সি কাম সেইবোৰ অলপ ধৈৰ্য সহকাৰে ল'বলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ যি লাভৰ প্ৰবাহ সেইবোৰ আহি থাকিব। প্ৰেমত উত্তেজনা অনুভৱ কৰিব। আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক সতেজ আৰু চঞ্চল হৈ থাকিব। অবিবাহিতসকলে হয়তো নতুন জীৱনত নতুন মানুহৰ অভিজ্ঞতাও লাভ কৰিব। আৱেগমুক্তভাৱে প্ৰকাশ কৰাৰ লগতে মুকলিকৈ কথা কোৱাৰ সময় এইখিনিয়ে, গতিকে ভালদৰে আপোনালোকে স্পষ্টকৈ কথা ক'বলৈ যত্ন কৰিব। অৱশ্যে খৰখেদাকে সিদ্ধান্ত আজি নল'ব প্ৰেমৰ ক্ষেত্ৰত, নহ'লে আপোনালোকৰ কিছু বাধা অহাৰ সম্ভাৱনা আছে। এটা সুন্দৰ আৰু অনন্য আৰম্ভণি আপোনাৰ প্ৰেমৰ জীৱনত সম্ভাৱনা আছে, যিয়ে আপোনাৰ হৃদয় সতেজ কৰি তুলিব আৰু মানসিক শান্তিও আপুনি পাব। দৈনন্দিন জীৱনত অনুশাসন বজাই ৰাখক আৰু প্ৰচুৰ পৰিমাণে আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হওক। বাহিৰত ভ্ৰমণ বা খাদ্য গ্ৰহণ কৰিলে আজি আপোনালোকৰ পেটৰ অস্বস্তি হ'ব পাৰে। লঘু ব্যায়াম আৰু ধ্যান ধাৰণে মানসিক শান্তি আনিব। এই দিনটো আপোনাৰ শাৰীৰিক ক্ষেত্ৰত সজীৱ কৰাৰ দিন হ'ব, কিন্তু ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ স্থিৰতা আৰু সাৱধানতাৰ দিন হ'ব। আপুনি আপোনাৰ সম্পদ আৰু পৰিকল্পনাবোৰ ৰক্ষা কৰাত ব্যস্ত থাকিব। আৰ্থিক বিষয়বোৰ পৰিয়ালৰ ভিতৰতে আলোচনা হ'ব। পুৰণি বিনিয়োগ বা সম্পত্তিৰ সন্দৰ্ভত সিদ্ধান্ত আজি স্থগিত ৰখাৰ চেষ্টা কৰক। ঘৰত নিৰাপত্তা আৰু স্থিৰতাৰ ভাৱনাই আজি প্ৰাধান্য পাব। বেছি সোনকালে আনক বিশ্বাস কৰাটো আপোনাক আজি ক্ষতি কৰিব, গতিকে এই দিনবোৰ আপোনালোকে অলপ সতৰ্কতাৰে চলিবলৈ চেষ্টা কৰক। আৰু কেতিয়াবা আপোনালোকৰ সংৰক্ষণ বুদ্ধিমত্তাৰো কাম কৰিব লগা হ'ব পাৰে। নিজৰ সম্পত্তিৰ প্ৰতি অধ্যৱসায় আৰু যত্নৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আজিৰ দিনত আটাইতকৈ আপোনালোকৰ বুদ্ধিমত্তা প্ৰয়োগ কৰাৰো সুযোগ পাব। কৰ্মক্ষেত্ৰৰ নিৰাপত্তাৰ ভাৱনাই আজি প্ৰাধান্য পাব। বেংকিং, ফাইনেন্স বা মেনেজমেণ্টত থকাসকলে নিজৰ স্থিতি শক্তিশালী কৰাৰ কিছু সুযোগ পাব। কৰ্মক্ষেত্ৰত আপোনাক নতুন দায়িত্বৰ প্ৰস্তাৱ দিব, কিন্তু বুদ্ধিমত্তাৰ দৰে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব লাগিব। আপোনাৰ আত্মনিয়ন্ত্ৰণৰ কৌশলগত চিন্তাধাৰাই আপোনাক কেৰিয়াৰত স্থিৰতাও প্ৰদান কৰিব। প্ৰেমত অধিপত্য বিস্তাৰ কৰি ৰাখিবলৈ আজি ভাল দিন। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা বাঢ়িব। আপোনাৰ সংগীৰ ওপৰত কৃতিত্ব প্ৰকাশ কৰাটো এৰক, নহ'লে মৃদু উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত লোকসকলে অতীতৰ সম্পৰ্কক লৈ বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে, গতিকে সম্পৰ্কবোৰ আঁকোৱালি লোৱাটোৱে বেছি আপোনালোকৰ বাবে আনন্দদায়ক হ'ব। আপোনাৰ সংগীৰ সৈতে আজি সৎ যোগাযোগ আপোনাৰ সম্পৰ্কবোৰ মসৃণ কৰি তুলিব। ইয়াৰ ফলত আপোনালোকে আনন্দ লাভ কৰিব। আপুনি আজি কঁকালৰ বিষৰ অনুভৱ কৰিব। আপোনাৰ যিবোৰ আপোনাৰ পৰিকল্পনা আছে সেইবোৰত আপোনালোকে কাম কৰাটো অলপ শিথিল কৰিবলৈ চেষ্টা কৰক, কাৰণ বেছি কৰ্মবোজাই আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু অসুবিধা দিব পাৰে। অত্যাধিক কৰ্মচাপৰ ফলত আপোনাৰ মানসিক চাপ আৰু ৰক্তচাপো বৃদ্ধি পাব পাৰে। ধ্যান আৰু ব্যায়ামে আপোনাৰ মনত শান্তি আনিব। আৰু খাদ্য আপুনি আজি সুষম খাদ্য খাবলৈ যত্ন কৰক, যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব পাৰে আৰু বিভিন্ন ধৰণৰ কাম কাজতো আপোনালোকে ভালদৰে কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গতি আৰু প্ৰগতিৰ দিন হ'ব। বহুতো অসমাপ্ত কামে আজি হঠাতে গতি লাভ কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিক শান্তি পাব।
পৰিয়ালত ভাল খবৰ আৰু উৎসমুখৰ পৰিৱেশে সৃষ্টি কৰিব, যাৰ ফলত আপোনালোকৰ পৰিকল্পনাবোৰ আগবাঢ়ি লৈ যোৱাত আপুনি আজি সহায় পাব। আৰু আপুনি আজি ইতিবাচক পৰিৱৰ্তনৰো অনুভৱ কৰিব। হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। আজি আপোনাৰ সিদ্ধান্তই আত্মবিশ্বাস আৰু স্পষ্টতা প্ৰতিফলিত কৰিব। আজিৰ দিনটো আপোনাৰ কাৰ্যকলাপ আৰু যোগাযোগেৰে ভৰাৰ দিন হ'ব। প্ৰতিটো ক্ষেত্ৰতে গতি আৰু উৎসাহ থাকিব। বৰ্তমান সময় আপোনাৰ সফলতাৰ বাবে নিৰ্ণায়ক বুলিও প্ৰমাণিত হ'ব। আজি আপোনাৰ কামে নতুন গতি লাভ কৰিব। প্ৰকল্প, সময়সীমা আৰু সুযোগ ত্বৰান্বিত হ'ব। সংবাদ মাধ্যম, যোগাযোগ বা ভ্ৰমণ উদ্যোগত থকাসকলে যথেষ্ট অগ্ৰগতি আজি দেখিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আজি আপোনাৰ কৰ্মদক্ষতাৰ শলাগ ল'ব। আপোনাৰ এই প্ৰচেষ্টাই অতি সোনকালে আপোনাৰ ভাল ফল দিব। আজি আপোনাৰ গতি, কাৰ্যকলাপ আৰু পৰিকল্পনা বাস্তৱায়িত হোৱাৰ দিন। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে পুনৰ বিবেচনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰক। যোগাযোগ আৰু বুজাবুজি আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰিব। অবিবাহিতসকলে হয়তো হঠাতে আজি নতুন সম্পৰ্ক বা আৱেগিক সংযোগ বিচাৰিও পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল ফল থাকিব। পুৰণি ভুল বুজাবুজিবোৰ সমাধান কৰি আপোনালোকে সম্পৰ্কবোৰ অধিক ঘনিষ্ঠ কৰি তুলিবলৈ সক্ষম হ'ব। নিজৰ অনুভৱবোৰ স্পষ্টকৈ প্ৰকাশ কৰিলে আজি আপোনাৰ সম্পৰ্কবোৰ মজবুত হ'ব। আজি আপোনালোকৰ ৰোমাঞ্চ, অন্তৰংগতা আৰু প্ৰকৃত যোগাযোগৰ দিন হ'ব, যিয়ে আপোনাৰ প্ৰেম জীৱনলৈ নতুন দিশ কঢ়িয়াই আনিব। অত্যাধিক কাম বা ভ্ৰমণৰ ফলত ভাগৰুৱা হ'ব পাৰে। গতিকে প্ৰচুৰ পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আজি, আৰু স্ক্ৰীন টাইমটো সীমিত কৰিবলৈ চেষ্টা কৰিব। যোগাসন আৰু লঘু ৰাতিপুৱা খোজকাঢ়িলে আপোনাৰ শৰীৰটো সতেজ হৈ উঠিব। ভাৰসাম্য ৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো সক্ৰিয়তা আৰু মানসিকতাৰে আগবাঢ়ি যোৱাৰ ক্ষমতা থাকিব আপোনাৰ, আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি উপলব্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ স্থিৰতা, সংবেদনশীলতা, আত্মবিশ্বাসৰ দিন হ'ব। পৰিয়ালত শান্তি আৰু ভাৰসাম্যতা বজাই ৰাখি পৰিৱেশ ভাল কৰিবলৈ সক্ষম হ'ব। আপুনি ঘৰুৱা যত্ন বা সজ্জাৰ ওপৰত গুৰুত্ব দিয়ক। আজি আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হোৱা পৰিলক্ষিত হ'ব, আৰু পুৰণি বিনিয়োগৰ পৰাও লাভৰ সৃষ্টি হ'ব। গতিকে আজি আৰ্থিক দিশত কোনো ধৰণৰ আপোনালোকৰ বাধা নাথাকে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰাই পৰিয়ালটোলৈ স্থিৰতা আনিব, আৰু আপুনি আজি আপোনাৰ আপোনজনৰ বাবে আৱেগিক আৰু আৰ্থিক দুয়োটা দিশতে সহায় কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আজি গুৰুত্ব বৃদ্ধি পাব আপোনাৰ পৰিয়ালত। আজিৰ দিনটো আপোনাৰ প্ৰেম, নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ দিন হ'ব, য'ত আপোনাৰ পৰিপক্কতাই সকলোৰে আস্থা লাভ কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ বুজাবুজি আৰু ধৈৰ্যৰ শলাগ ল'ব। বিত্ত পৰিচালনা বা শিক্ষা খণ্ডত থকাসকলে সফলতা আৰু স্থিতিশীলতা লাভ কৰিব। আপোনাৰ পৰিচালনা দক্ষতাত যিসকল উচ্চ বিষয়া আছে তেওঁলোকে আপ্লুত হ'ব। কঠোৰ পৰিশ্ৰমৰ সৈতে মিলি আপোনালোকে ব্যৱহাৰিকতাই সফলতাৰ ভেটিও সুদৃঢ় কৰিব। আজি আপোনালোকৰ এগৰাকী মহিলা কৰ্মচাৰীৰ সমৰ্থন লাভ কৰি আপুনি আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আপুনি আজি আপোনাৰ প্ৰেম জীৱনত স্থিৰতা আৰু মৰম অনুভৱ কৰিব। আৱেগিক গভীৰতা আৰু যত্ন লোৱাটোৱে আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰিব। বিবাহিত দম্পতীৰ মাজত বুজাবুজি আৰু সহযোগিতা বৃদ্ধি পাব। অবিবাহিত দম্পতীয়ে সত্যবাদী আৰু দায়িত্বশীল ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰাৰ সম্ভাৱনা থাকিব। এই দিনটো প্ৰেমত সত্য আৰু নিৰাপত্তাৰ প্ৰতীক হ'ব। গতিকে আপোনালোকে এনেদৰে যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ৰাখে, তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে মানসিক শান্তি পাব। সুষম খাদ্য বজাই ৰাখক আজি, আৰু সতেজ ফল মূল আৰু শাক পাচলি অন্তৰ্ভুক্ত কৰক। হৰমনৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, তথাপিও আপোনালোকে যদি উচিত চিকিৎসা গ্ৰহণ কৰে, অতি শীঘ্ৰে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব। যোগাসন আৰু ধ্যান ধাৰণে আপোনাৰ মনক শান্ত কৰি তুলিব আৰু আপোনাৰ সীমাও বুজি পোৱাত সহায় কৰিব। লগতে আপোনাৰ মানসিক শান্তিও আহিব। গতিকে শৰীৰৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে গুৰুত্ব দিয়ক, যাতে শাৰীৰিক দিশত আপোনালোকে কোনো কাৰণতে বেয়া প্ৰভাৱ নেদেখে বা আপোনালোকে শৰীৰটো ভালদৰে ৰাখিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি প্ৰজ্ঞা, স্পষ্টতা আৰু আত্মনিয়ন্ত্ৰণেৰে ভৰা দিন অনুভৱ কৰিব। পাৰিবাৰিক এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ সিদ্ধান্ত আজি চূড়ান্ত বুলিও গণ্য কৰা হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। আপোনাৰ কথা আৰু আচৰণেৰে আজি সকলোকে সন্মান অৰ্জন কৰাত আপুনি আজি সক্ষম হ'ব। আপোনাৰ যুক্তিবাদী চিন্তাধাৰাই দীৰ্ঘদিনীয়া যিবোৰ বিবাদ আছিলে সেইবোৰ সমাধানো কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱো কৰিব পাৰিব। আৰ্থিক অৱস্থা আজি সুস্থিৰ হৈ থাকিব, কিন্তু খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। গতিকে খৰচ নিয়ন্ত্ৰণ বা অৰ্থাৎ
অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰতো কিছু সকাহ পাব আৰু আপোনাৰ আজি শিকাব যে আৱেগক নিয়ন্ত্ৰণ কৰা আৰু বিচক্ষণতাৰ কিমান প্ৰয়োজনীয় আৰু সিদ্ধান্ত লোৱাত আপোনাৰ প্ৰকৃত শক্তিও আজি এইবোৰত নিহিত হৈ থাকিব। আপুনি প্ৰতিটো পৰিস্থিতি আত্মবিশ্বাস আৰু সংযমতাৰে কটাবলৈ সক্ষম হ'ব। আপোনাৰ নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাই কৰ্মক্ষেত্ৰত সকলোকে আপ্লুত কৰিব। আইন প্ৰশাসন বা যোগাযোগৰ ক্ষেত্ৰত থকাসকলে আজি বিশেষ স্বীকৃতি লাভ কৰিব। আপোনাৰ কৌশল এটা জটিল প্ৰকল্পত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু কিছু কষ্ট কৰাৰ প্ৰয়োজনীয়তা থাকিব। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ অনুশাসন আৰু স্পষ্ট চিন্তাধাৰাৰ প্ৰশংসা কৰিব। আপোনাৰ সংগীৰ সৈতে সৎ যোগাযোগ কৰি আপুনি প্ৰয়োজনীয় যিবোৰ কাম কাজ আছে সেইবোৰ আপুনি উদ্ধাৰ কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আপুনি আৱেগতকৈ আজি সত্য আৰু স্থিৰতাক বেছি মূল্য দিয়ক। ইয়াৰ ফলত আপোনাৰ নিজৰ উন্নতিও দেখা পাব। অবিবাহিতসকলে হয়তো এজন বুদ্ধিমান আৰু নিৰ্ভৰশীল ব্যক্তিৰ প্ৰতি আকৰ্ষণ বিচাৰি পাব। পুৰণি মতানৈক্যবোৰ যুক্তি আৰু শান্তিৰে আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকৰ প্ৰেমত আৱেগিক পৰিপক্কতাও থাকিব আৰু আত্মসন্মান বজাই ৰখাৰ ক্ষেত্ৰতো আপুনি আজি সফল হ'ব। সত্য কথা আৰু স্পষ্টতাই আপোনাৰ সম্পৰ্কত এক নতুন দিশ দিব আৰু আপোনালোকৰ মাজত কিছু ভাল প্ৰভাৱো দেখা পাব। অতিমাত্ৰা চিন্তা কৰিলে আজি মূৰৰ বিষৰ সমস্যা আজি আহিব পাৰে, লগতে চকুৰ লগতো জড়িত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু লগতে স্ক্ৰীন টাইম কম কৰক। আৰু বৰ্তমান সময়খিনি আপুনি অনুশাসিত জীৱনশৈলী গ্ৰহণ কৰক, যিয়ে আপোনাৰ শৰীৰ আৰু মন দুয়োটাকে ভাৰসাম্য ৰক্ষা কৰি চলাবলৈ আপোনাক সক্ষম কৰাব। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰাটোৱে আজিৰ বাবে আপোনাৰ প্ৰকৃত শক্তিও হ'ব। গতিকে শাৰীৰিক দিশত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে নিজৰ চেষ্টাও প্ৰয়োজনীয় হ'ব আৰু লগতে আপোনালোকৰ নিজৰ যিবোৰ সতৰ্ক আছে আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখি চলিবলৈ চেষ্টা কৰাটোৱে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত আজি সুখ কঢ়িয়াই আনিব। আৰু শাৰীৰিক দিশত যদি আপোনালোকে সুখী হয় তেনেহ'লে আপোনালোকে মানসিক দিশতো সুখী অনুভৱ কৰিব, যি আপোনাৰ কৰ্মগতিও ত্বৰান্বিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰে আজি আপোনাৰ পৰিৱৰ্তন, ভাৰসাম্য আৰু শান্তিৰ দিশত আগবাঢ়ি যোৱাৰ দিন হ'ব। আপুনি কোনো মানসিক চাপৰ পৰিস্থিতি বা অতীতৰ সংঘাতৰ পৰা ওলাই আহিবলৈ যত্ন কৰিব লাগিব, নহ'লে আপুনি আগবাঢ়িবলৈ কিছু কষ্ট পাব পাৰে। পৰিয়ালৰ ভিতৰত আৱেগিক শান্তিৰ পৰিৱেশে আজি গঢ় ল'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰতে আজি বহু ধৰণৰ সমস্যাৰো সমাধান দেখা পাব। ভ্ৰমণ বা স্থানান্তৰৰ সম্ভাৱনাও আছে, যি আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। আৰ্থিক স্বাস্থ্য উন্নত হোৱাৰ লক্ষণ দেখা গৈছে, যদিও সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে আৰ্থিক দিশতো আৰু স্বাস্থ্যৰ দিশতো আপোনালোকে অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনাক শিকাব যে প্ৰতিটো পৰিৱৰ্তনে শান্তি আনে, মাত্ৰ ধৈৰ্য ধৰিব লাগে। আজি আপোনাৰ মনটো আজি লঘু কৰি আগুৱাই যোৱাৰ সময় হ'ব। গতিকে এনেধৰণৰ কাৰ্যকলাপবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰক। IT, ভ্ৰমণ বা পৰামৰ্শদাতাৰ ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত সুবিধা লাভ কৰিব আৰু এই সুবিধাবোৰ গ্ৰহণ কৰি তেওঁলোকৰ নিজৰ লাভো অৰ্জন কৰিব পাৰিব। আপুনি নতুন চাকৰিৰ প্ৰস্তাৱ আজি লাভ কৰিব পাৰে আৰু আপোনাৰ স্থিৰতা আৰু শান্ত স্বভাৱ দেখি জ্যেষ্ঠ বিষয়াসকলো আপ্লুত হ'ব। চুক্তি আদি কৰাত আজি আপোনালোকে লাভৱান হ'ব। ইয়াৰ ফলত আপোনালোকৰ ক্ৰমান্বয়ে সফলতা নিশ্চিত হ'ব। বুজাবুজি আৰু ভাৰসাম্যতা আজি আপোনাৰ প্ৰেম জীৱনলৈ ঘূৰি আহিব। আপোনাৰ সংগীৰ সৈতে হোৱা ভুল বুজাবুজিবোৰ আজি সমাধান পাই আপোনাৰ সম্পৰ্কত আজি পুনৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু যোগাযোগবোৰ আজি স্পষ্ট কৰিবলৈ চেষ্টা কৰক, যাতে স্পষ্ট ধাৰণা ৰাখে আৰু আপোনালোকৰ সম্পৰ্কবোৰো ভাল হয়। অবিবাহিতসকলৰ বাবে পুৰণি সম্পৰ্ক এটা পুনৰ উত্থাপন হ'ব পাৰে, কিন্তু এইবাৰ আপোনালোকে আৱেগ স্থিৰ হৈ থাকিবলৈ যত্ন কৰিব লাগিব। সম্পৰ্কৰ ক্ষেত্ৰত সত্য আৰু শান্ত দৃষ্টিভংগী গ্ৰহণ কৰাৰ সময়। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আৱেগিক ভাৰসাম্য আৰু আত্মনিয়ন্ত্ৰণে আপোনাক আজি সম্পৰ্কবোৰ শক্তিশালী কৰাত সহায় কৰিব। যোগাসন আৰু ধ্যান ধাৰণে মনটোক সুষম কৰি ৰাখিব। ভ্ৰমণ ক্লান্তিকৰ হ'ব পাৰে, গতিকে জিৰণি লোৱাটো অতি প্ৰয়োজনীয় হ'ব। তেতিয়াহে আন কামবোৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব পাৰিব। লঘু খাদ্যই আজি হজম শক্তি উন্নত কৰাত সহায় কৰিব আৰু এই দিনটো মানসিক আৰু শাৰীৰিক দুয়োটা স্তৰতে উন্নতিৰ দেখিবলৈ চেষ্টা কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। লাহে লাহে আপোনাৰ শৰীৰ আৰু মন দুয়োটাতে সজীৱ হৈ উঠিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে যিকোনো কাম কৰোঁতে আপোনালোকে ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব।
বিষৰ সমস্যাৰ ফলতো আজি আপোনাৰ কিছু কষ্ট হ'ব পাৰে, গতিকে অতি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব যাতে সুষম আহাৰ গ্ৰহণ কৰে। সুষম আহাৰ গ্ৰহণ কৰিলে আপোনালোকে শাৰীৰিক দিশত যিবোৰ দুৰ্বলতা আছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আয়ুৰ্বেদিক বস্তু সেৱনে আপোনালোকক ভাল প্ৰভাৱ দিব স্বাস্থ্যৰ ক্ষেত্ৰত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গুলপীয়া আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।